সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ফাগুন মাহৰ 14 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি, দিনৰ 8:31 চলি থাকিব। তাৰপিছত অমাৱস্যা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ, দিনৰ 3:51 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:57 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:21 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, দেৱাৰী গণ কুম্ভীৰ ৰস্তি অগ্নি যোগ হ'ব, অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 3:51 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যৰ অস্থি আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভকা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:01 পৰা 2:28 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:24 পৰা 12:40 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দাবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হয় সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ বহুদিন ধৰি থকা বেমাৰ আজাৰৰ পৰা আজি কিছু আপুনি সকাহ লাভ কৰিব, গতিকে স্বাস্থ্যত উন্নতিৰ যোগ আজি দেখা পোৱা গৈছে। আজি যদি আপুনি গহনা পাতি নতুবা প্ৰাচীন সামগ্ৰীত ধন ইনভেষ্ট কৰে, ধন বিনিয়োগ কৰে, তেতিয়াহ'লে দিনটো আপোনাৰ বাবে আজি লাভদায়ক হৈ পৰিব। লগতে আজি আপোনাৰ ঘৰত বা ঘৰৰ আশে পাশে কিছুমান ডাঙৰ পৰিৱৰ্তন আপুনি কৰিব পাৰিব। গতিকে আপোনাৰ ঘৰতে হওক নতুবা ঘৰৰ ওচৰে পাজৰে আজি কিবা পৰিৱৰ্তন হ'ব, সেই পৰিৱৰ্তনে আপোনাক কিছু লাভান্বিত কৰি তুলিব। প্ৰেমৰ সম্পৰ্কত কিন্তু আপুনি প্ৰিয়জনৰ মতেই চলিবলগীয়া হ'ব পাৰে, গতিকে যিমান পাৰে প্ৰেমৰ সম্পৰ্কত আপুনি প্ৰিয়জনৰ মতে নচলি নিজৰ কথাও অকণমান ৰখাৰ চেষ্টা কৰক। আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলে আজি আপোনাৰ লগত কিছু সমস্যাৰ হয়তো বিষয়ে কথা ক'ব পাৰে, অৰ্থাৎ সমস্যাৰ বিষয়ে কিছু আপোনাক অৱগত কৰোৱা দেখা যাব, কিন্তু আপুনি আজি নিজৰ মাজত আজি নিমগ্ন হৈ থকা দেখা যাব। আনৰ কথা বৰ বিশেষ নুশুনি নিজৰ মতে আজি চলা দেখা যাব। অৱশ্যে কিবা পাহৰি যোৱাৰ বাবে হয়তো আজি পত্নীৰ লগত সৰু সুৰা বিবাদ মতভেদ হোৱাৰ সম্ভাৱনাও দেখা গৈছে যিসকল বিবাহিত ব্যক্তি। গতিকে গুৰুত্ব ৰাখিব, কথাবোৰৰ আপুনি গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। কিন্তু অন্তিম সময়ত সম্বন্ধত মধুৰতা আহিব, সকলো ঠিক হৈ যোৱা দেখা যাব। আজি আপোনাৰ ব্যক্তিত্বই হয়তো বেলেগ ব্যক্তিক অকণমান হতাশ কৰি তুলিব পাৰে, অৰ্থাৎ হয়তো আনে আপোনাক সিমান ভালদৰে বুজি নাপাবও পাৰে। আপুনি হয়তো এক নিজৰ ব্যক্তিত্বৰ মাজতে আজি দিনটো পাৰ কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শিক্ষাগুৰুৰ বিশেষ হয়তো উপদেশ লাভ কৰাৰ সম্ভাৱনা আপুনি লাভ কৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি সৰু সুৰা ভ্ৰমণ হ'ব আৰু ভ্ৰমণ আৰু সামাজিক সমাৱেশে আপোনাক আজি দিনটো সুখী কৰি ৰাখিব। অৱশ্যে বিনিয়োগ কৰাটো কেতিয়াবা আপোনাৰ বাবে বহুত উপকাৰী বুলি প্ৰমাণিত হ'ব, কাৰণ আজি আপুনি এই কথা আপুনি নিজেই অনুভৱ কৰিব পাৰিব, কাৰণ পুৰণি বিনিয়োগৰ পৰা আপুনি আজি লাভ ল'ব পাৰিব। পুৰণি বিনিয়োগে আপোনাৰ আজি দিনটো লাভ দিয়া দেখা যাব। অৱশ্যে পত্নীৰ বোজা দূৰ কৰিবলৈ ঘৰুৱা কামত আপুনি যিমান পাৰে পত্নীক সহায় কৰাৰ চেষ্টা কৰক, কাৰণ পত্নীৰ আজি ঘৰুৱা কাম বনৰ পৰিমাণ বৃদ্ধি পাব, যাৰ ফলত এই ৰাশি ব্যক্তিসকলৰ পত্নীৰ সৈতে সুসম্বন্ধ গঢ়ি উঠিব। আজি আপোনাৰ প্ৰিয়জনৰ আপুনি অনুভৱবোৰ বুজি লোৱাৰ চেষ্টা কৰক, কাৰণ প্ৰিয়জনৰ যদি আপুনি অনুভৱবোৰ বুজি লয় তেতিয়া আপোনাৰ দিনটো প্ৰেম আৰু বৈবাহিক সম্বন্ধৰ ফালৰ পৰা অতি সুন্দৰভাৱে পাৰ হ'ব। লগতে নতুন ধাৰণা আৰু নতুন চিন্তা পৰীক্ষা কৰাৰ এটা ভাল সময়, গতিকে যিমান পাৰে আপুনি নতুন চিন্তা কৰাৰ চেষ্টা কৰক। নতুন চিন্তাই আপোনাৰ দিনটোক আজি বিশেষভাৱে আগুৱাই নিয়াত সহায় কৰিব। অৱশ্যে প্ৰয়োজনতকৈ যদি আপুনি বেছি শুৱে তেতিয়াহ'লে আপুনি শক্তিৰ অপব্যৱহাৰ কৰা যেন হ'ব, কাৰণ গোটেই দিনটো আপুনি যিমান পাৰে নিজক সক্ৰিয় কৰি ৰাখক। বেছি সময় শুলে আপোনাৰ স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে, নতুবা কাম বনতো আপুনি পিছ পৰি ৰ'ব পাৰে। বাকী অৱশ্যে শিক্ষা দীক্ষাৰ ফালৰ পৰাও দিনটো শুভ, কাৰণ শিক্ষাত এওঁলোকৰ জ্যেষ্ঠ ব্যক্তিৰ আজি উপদেশৰ পূৰ্ণ সম্ভাৱনা আছে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি ব্যক্তিসকলৰ আজি পত্নীৰ বিষয়ত অপ্ৰয়োজনীয় হস্তক্ষেপ আপুনি যিমান পাৰে পৰিহাৰ কৰক, কাৰণ অপ্ৰয়োজনীয় হস্তক্ষেপ কৰিলে সম্বন্ধত দূৰত্ব আজি বাঢ়িব পাৰে। লগতে নিজৰ ব্যৱসায়ত আপুনি যিমান পাৰে মন দিয়াটো ভাল হ'ব, কাৰণ নিজৰ ব্যৱসায়ত মন দিলে আজি বিভিন্ন প্ৰকাৰৰ লাভ হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। আৰু যিমান পাৰে আপুনি অপ্ৰয়োজনীয় ক্ষেত্ৰত হস্তক্ষেপ নকৰিব। নিজৰ ওপৰত নিৰ্ভৰশীলতা আপুনি বৃদ্ধি কৰাৰ চেষ্টা কৰক। আনৰ ওপৰত সিমান আপুনি নিৰ্ভৰ কৰি চলাটো দিনটোৰ বাবে সিমান লাভদায়ক নহয়। লগতে লটাৰী, জুৱা নতুবা তেনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটোত আকস্মিক লাভ হোৱাৰ আজি সম্ভাৱনা যথেষ্ট আছে। অৱশ্যে আপোনাৰ আজি জ্ঞান বৃদ্ধি পাব আৰু আপোনাৰ হাস্যময় স্বভাৱে যি হাঁহি ধেমালিৰ মাজেৰে সকলোৰে সৈতে কথা বতৰা কোৱা আপোনাৰ ব্যক্তিত্ব, সেই ব্যক্তিত্বই আজি আনক আপ্লুত কৰি তুলিব, আনক আপোনাৰ পিনে আকৰ্ষিত কৰি তোলাও দেখা যাব। অৱশ্যে স্পষ্ট বুজাবুজিৰ জৰিয়তে আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে কিছু সম্বন্ধ আগবঢ়োৱাটো ভাল হ'ব, কাৰণ আজিৰ দিনটোত বুজাবুজি কৰাৰ বাবে দিনটো অত্যন্ত শুভ। বিগত দিনত যদি বুজাবুজি নাছিল, আজিৰ দিনটোত বুজাবুজি আপুনি কৰিব পাৰিব। সন্ধিয়াৰ সময়লৈ আপুনি হয়তো দূৰৰ ক'ৰবাৰ ঠাইৰ পৰা কিবা খবৰ শুনিব পাব পাৰে। আঁতৰত থকা কোনোবা ব্যক্তিৰ পৰা আজি সন্ধিয়াৰ সময়খিনিত কিবা খবৰ শুনিব পোৱাৰ সম্ভাৱনা আছে। আপুনি আৰু আপোনাৰ জীৱনসংগী ইজনৰ সিজনৰ লগত আজি সুন্দৰভাৱে মনৰ ভাৱবোৰ প্ৰকাশ কৰিবলৈ সক্ষমো হ'ব, কাৰণ আজি দিনটোত সম্বন্ধত মধুৰতা থাকিব। অৱশ্যে আজি আপুনি কোনো বিশেষ ব্যক্তিক লৈ অকণমান হতাশ হ'ব পাৰে, গতিকে বিশেষকৈ অকণমান হয়তো কৰ্মক্ষেত্ৰত কোনোবা বিশেষ ব্যক্তিয়ে অকণমান আপোনাক হতাশ কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। বাকী শিক্ষাত দিনটোৰ আৰম্ভণিতে আপুনি কিবা শুভ খবৰ শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা আজি লাভ কৰিব পাৰে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা এওঁলোকে সোনকালে ওলাই আহি আজি আপুনি সঁচাকৈ ভাল পোৱা কামবোৰ কৰিবলৈ চেষ্টা কৰক। আপুনি মনে ভাল পোৱা কামবোৰ কৰিবলৈ চেষ্টা কৰক। তেনে ক্ষেত্ৰত আপুনি আজি নিজেও সুখী যেন অনুভৱ কৰিব পাৰিব কাম বন কৰি। অৱশ্যে আৰ্থিক উন্নতিৰ বাবে দীৰ্ঘদিন ধৰি
যদি কিবা কাৰোবাক দিবলৈ ধন বাকী আছিল, ঋণ পৰিশোধ হোৱা নাছিল, তেনে ক্ষেত্ৰত আজি দিনটো আপোনাৰ বাবে অতি শুভ, কাৰণ ঋণ পৰিশোধ কৰাৰ বাবে দিনটো আজি উপযুক্ত দিন। পৰিয়ালৰ এগৰাকী মহিলা সদস্যৰ হয়তো স্বাস্থ্যৰ আজি চিন্তাৰ কাৰণ আপোনাৰ মনত চলিব পাৰে, কাৰণ পৰিয়ালত কোনোবা মহিলাৰ আজি স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি আপোনাৰ অস্থিৰ মনোভাৱৰ বাবে আপোনাৰ প্ৰিয়জনে আপোনাৰ লগত খাপ খুৱাবলৈ অকণমান হয়তো অসুবিধাৰ সন্মুখীন হ'ব পাৰে, কাৰণ আজিৰ দিনটোত এই কৰ্কট ৰাশিৰ ব্যক্তিসকল অকণমান অস্থিৰ হৈ থকা দেখা যাব। আজি আপুনি হয়তো মানুহৰ লগত কথা পাতি নিজৰ মূল্যৱান সময়বোৰ কিছু নষ্ট কৰা দেখা যাব, গতিকে বহু ব্যক্তিৰ সৈতে আজি আপুনি কথা বতৰা পাতিয়েই হয়তো সময়বোৰ অবাবত ব্যয় কৰিব পাৰে, গতিকে যিমান পাৰে গুৰুত্ব ৰাখিব, সময়ৰ সদ্ব্যৱহাৰ কৰাৰ চেষ্টা কৰক। আজি এই কামটো যিমান আপুনি ত্যাগ কৰিব সিমানেই আপোনাৰ বাবে শুভ হৈ পৰিব। লগতে সঠিক যোগাযোগৰ অভাৱত হয়তো অকণমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, আপোনাৰ কোনোবা ব্যক্তিৰ সৈতে যোগাযোগ সিমান ভালদৰে নহ'ব পাৰে। বাকী কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ অন্য সকলো দিশৰ ফালৰ পৰা শুভদায়ক। আপোনাৰ প্ৰতিদিনে একে কাম কৰি হয়তো এই ৰাশিৰ ব্যক্তিসকলে বিৰক্তিকৰ অনুভৱ কৰি আছে, গতিকে একেধৰণৰ কাম বনবোৰ আজি কৰি নাথাকিব, নতুন নতুন কাম কৰাৰ চেষ্টা কৰক, নিশ্চয় দিনটো আপোনাৰ শুভ আৰু মংগলময় হৈ পৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল আজি মনোৰঞ্জনত বাহিৰৰ কাম কাজ আৰু ক্ৰীড়াক আপুনি যিমান পাৰে অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰক, কাৰণ মনোৰঞ্জনৰ ক্ষেত্ৰত যদি আপুনি খেলা ধূলাত অংশগ্ৰহণ কৰে তেতিয়াহ'লে দিনটো আপোনাৰ বাবে অতি আনন্দদায়কভাৱে পাৰ হ'ব। লগতে বহিৰাজ্যৰ লগত যদি আপুনি ব্যৱসায় বাণিজ্য কৰে, যদি আপোনাৰ ব্যৱসায় বাণিজ্য বাহিৰত কৰে তেতিয়াহ'লে বিশেষ আৰ্থিক লাভৰ আজি সম্ভাৱনা প্ৰবল আছে। আজি হয়তো আত্মীয় ব্যক্তি নতুবা বন্ধু বান্ধৱে সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে খুব সুখময় কৰি তুলিব, কাৰণ সন্ধিয়াৰ সময়ত কোনোবা আত্মীয় ব্যক্তি নতুবা বন্ধু বান্ধৱৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। আপুনি আজি কাৰোবাৰ পৰা উপহাৰ লাভ কৰিব, বিশেষকৈ উপহাৰ প্ৰাপ্তিৰ আজি দিনটোত সম্ভাৱনা আছে। লগতে আপোনাৰ আজৰি সময়ত মোবাইল নতুবা টিভি চোৱাৰ বাবে অকণমান সময়বোৰ অবাবত ব্যয় হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে, যাৰ ফলত আপোনাৰ পত্নীয়ে হয়তো আপোনাৰ ওপৰত অকণমান খং কৰিব পাৰে, আপুনি সময় দিব নোৱাৰাৰ বাবে হয়তো পত্নীয়ে অকণমান খং কৰিব পাৰে। এই ৰাশি ব্যক্তিসকলে যদি বিবাহিত ব্যক্তিসকলে জীৱনত দীৰ্ঘদিন ধৰি সিমান আনন্দ এওঁলোকৰ ভিতৰত নাছিল, বিশেষকৈ বৈবাহিক সম্বন্ধ যদি সিমান মতভেদ চলি আছিল, আনন্দ সিমান উপভোগ কৰা নাছিল, কিন্তু আজিৰ দিনটো আপোনাৰ পৰিস্থিতি অকণমান ভালৰ পিনে আহিব। বৈবাহিক সম্বন্ধত আজি কিছু মধুৰতা অহাৰ সম্ভাৱনা যথেষ্ট আছে। লগতে যদি আপুনি চিনেমা চাবলৈ যায়, নাটক চিনেমা এনেধৰণৰ যদি মনোৰঞ্জনৰ কিবা প্ৰগ্ৰেম অংশগ্ৰহণ কৰে, দৰ্শন কৰে, তেতিয়াহ'লে আপোনাৰ ক'ৰবালৈ যোৱাৰ আজি মন যাব, মনত অকণমান কিছু বাহিৰা মনোভাৱ আজি বৃদ্ধি পাব। বাকী শিক্ষা দীক্ষাটো এওঁলোকৰ বাবে শুভ, কাৰণ শিক্ষাত আজি মাতৃৰ পৰা বিশেষকৈ উপদেশ লাভ কৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি ব্যক্তিসকলে আজি নিজকে সুস্থ কৰি ৰাখিবলৈ যিমান পাৰে চৰ্বিযুক্ত আহাৰ আৰু ভজা পোৰা খোৱাৰ পৰা দূৰত থাকক, কাৰণ তেনে কৰিলে আপোনাৰ স্বাস্থ্য সুস্থ হৈ থাকিব, নহ'লে হয়তো স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে। লগতে পুৰণি বিনিয়োগৰ বাবে আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। পুৰণি ক'ৰবাত যদি ধন ইনভেষ্ট কৰি থৈ দিছিল তেনে ক্ষেত্ৰৰ ফালৰ পৰা ধন অহাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাক আপুনি যিমান পাৰে অগ্ৰাধিকাৰ দিয়ক, কাৰণ পৰিয়ালত আপোনাৰ আজি প্ৰয়োজনীয়তা আহিব। আপুনি অবিহনে হয়তো পৰিয়ালৰ কাম বনবোৰ সিমান নহ'ব পাৰে। লগতে তেওঁলোকৰ সুখ দুখৰ আপুনি সহভাগী হোৱাৰো চেষ্টা কৰক, দেখিব তেওঁলোকেও আপোনাক আজি যথেষ্ট গুৰুত্ব দিব।
আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে সমাজত নিজৰ আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে সকলোৰে মাজত লোকপ্ৰিয় হৈ পৰিব। অৱশ্যে কেতিয়াবা মানুহৰ মাজত থাকি সুখী হয় আৰু কেতিয়াবা মানুহৰ মাজত থাকি আপুনি সমস্যাও অনুভৱ কৰে, কিন্তু আজিৰ দিনটোত আপুনি মানুহৰ মাজত থকাৰ চেষ্টা কৰক। অকলে আপোনাৰ সময় পাৰ কৰিবলৈ অকণমান অসুবিধা হ'ব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো সম্পূৰ্ণভাৱে উপভোগ কৰাৰ বাবে অত্যন্ত শুভদায়ক, কাৰণ যিখিনি সময় লাভ কৰিব সেইখিনি সময় আপুনি দিনটোত আনন্দ আৰু উৎসাহৰ মাজেৰে আজি পাৰ কৰিব পাৰিব। লগতে যিকোনো কাম কৰাৰ আগতে জানি লওক ইয়াৰ পৰিণতি কি হ'ব, তাৰ ফলাফল কি হ'ব। গতিকে ভালদৰে চাই চিতি আপুনি কাম বনবোৰত আগবঢ়াৰ চেষ্টা কৰক, তেতিয়া দেখিব দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। বাকী অৱশ্যে শিক্ষাত এওঁলোকৰ আজি দিনটো অকণমান মধ্যম, কাৰণ শিক্ষা ক্ষেত্ৰত আজি চঞ্চলতাৰ যুগ বেছি দেখা পোৱা গৈছে। লগতে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ বিৰক্তি আৰু খিংখিঙীয়া স্বভাৱে আপোনাৰ আজি দিনটো অকণমান আমনিদায়ক কৰি তুলিব। বিশেষকৈ আপোনাৰ অকণমান হয়তো বিৰক্তি অনুভৱ কিবা কথাক লৈ হ'ব পাৰে। গতিকে যিমান পাৰে নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক। লগতে যিসকল ব্যক্তিয়ে কোনোবা অচিনাকি ব্যক্তিৰ পৰামৰ্শত ক'ৰবাত ধন বিনিয়োগ কৰি থৈ দিছিল পূৰ্বতে, আজি সেই বিনিয়োগৰ পৰা লাভান্বিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে আজি আপোনাৰ ধৈৰ্যৰ অকণমান অভাৱ হ'ব, কাৰণ ধৈৰ্য আপোনাৰ আজি ধৰি থাকিবলৈ আপুনি হয়তো সক্ষম নহ'ব পাৰে। গতিকে যিমান পাৰে ধৈৰ্য ধৰক, কাৰণ আপোনাৰ কঠোৰতাই আপোনাৰ চৌপাশৰ মানুহক অকণমান দুখী কৰি তুলিব পাৰে। গতিকে আপুনি যিমান পাৰে ধৈৰ্য ধৰি চকাৰ চেষ্টা কৰক। প্ৰেমত কৰা অভদ্ৰ আচৰণৰ বাবে হয়তো ক্ষমা খুজিবলগীয়া হ'ব পাৰে। গতিকে প্ৰেম সম্বন্ধত আপুনি যিমান পাৰে অকণমান গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। সময়ৰ লগে লগে অৱশ্যে আপুনি আজি আগবাঢ়ি যোৱাটো ভাল হ'ব, কাৰণ আপোনাৰ বাবেই আজি দিনটো এক বিশেষ গুৰুত্বপূৰ্ণ দিন। লগতে এই ৰাশি ব্যক্তিসকলে ঘনিষ্ঠ মানুহৰ সৈতে সময় কটাবলৈ আপুনি আজি সময় যথেষ্ট পাব, কিন্তু আপোনাৰ ধৈৰ্যৰ পৰিমাণ আপুনি যিমান পাৰে বৃদ্ধি কৰাৰ চেষ্টা কৰক। দেখিব দিনটো সকলো ফালৰ পৰা শুভ আৰু মংগলময় হৈ পৰিব। আজি যিমান পাৰে এই ৰাশি ব্যক্তিসকলে কিবা কথা আনৰ সৈতে শ্বেয়াৰ কৰাৰ চেষ্টা কৰক। অৱশ্যে পত্নীৰ সৈতে কথাবোৰ শ্বেয়াৰ কৰিবলৈ আপুনি হয়তো কিবা কথা পাহৰিব পাৰে। গতিকে কিবা কথা যদি আপুনি পত্নীক ক'ব পাহৰে, তেতিয়াহ'লে হয়তো পত্নীয়ে আপোনাৰ ওপৰত খং কৰিব পাৰে। আজি আপুনি হয়তো বুজি পাইছে যে ভাল বন্ধুৱে আপোনাক কেতিয়াও এৰি নাযায়। গতিকে ভাল বন্ধুৱে আপোনাক আজি পুনৰ যোগাযোগ কৰা আপোনাৰ সৈতে দেখা যাব। গতিকে লক্ষ্য কৰিলে বাকী বন্ধুত্বৰ ফালৰ পৰা শুভ। বিদ্যাটো বিশেষ এওঁলোকৰ অগ্ৰাধিকাৰ আজি দিয়া হৈছে। গতিকে শিক্ষা ক্ষেত্ৰতো ভাল অগ্ৰাধিকাৰ আজি দিনটোত আপুনি লাভ কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা বন্ধু বান্ধৱে প্ৰশংসা কৰিব। গতিকে সেই প্ৰশংসাই আপোনাৰ সুখৰ হয়তো কাৰণ হৈ পৰিব পাৰে। অৱশ্যে খৰচ নিয়ন্ত্ৰণ কৰক আৰু আজি য'তে ত'তে খৰচ কৰাৰ পৰা আপুনি বিৰত থাকক, কাৰণ খৰচ বেছি কৰিলে হয়তো অনাগত দিনত ধনৰ অভাৱ যেন অনুভৱ হ'ব পাৰে। লগতে জীৱনসংগীৰ সৈতে ভাল বুজাবুজি যদি আপুনি ৰাখে, তেতিয়াহ'লে জীৱনত সুখ শান্তি আৰু সমৃদ্ধি আপোনাৰ জীৱনলৈ সোনকালে অহা দেখা যাব। প্ৰেমত অকণমান হতাশাই আপোনাক হয়তো নিৰুৎসাহিত কৰিব পাৰে, কাৰণ প্ৰেম সম্বন্ধত আজি উৎসাহ উদ্দীপনা অকণমান কম হ'ব। আজি আপুনি হয়তো বেছিভাগ সময় ঘৰতে শুই কটাব পাৰে। গতিকে ঘৰতে দিনটোৰ বেছি সময় আপোনাৰ অতিবাহিত হ'ব, কিন্তু আপুনি সন্ধিয়া উপলব্ধি কৰিব যে আপোনাৰ বহুমূলীয়া সময়বোৰ আপুনি যে অবাবত ব্যয় কৰিলে দিনটোৰ, সেইখিনি সময়
যে আপুনি ভাল কামত ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন গতিকে সেই অনুভৱ আপোনাৰ সন্ধিয়াৰ সময়তহে হোৱা দেখা যাব লগতে যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ পত্নীয়ে এই ৰাশি ব্যক্তিসকলৰ লগত আপোনাৰ সৈতে থকাৰ বাবে কি পৰিণতিৰ আপুনি সন্মুখীন হৈছে সেই কথা আজি আপোনাক প্ৰকাশ কৰিব গতিকে হয়তো পত্নীয়ে আপোনাৰ পৰা কিছু অস্বস্তি অনুভৱ কৰি আহিছে বিগত দিনৰ পৰা আজি সেই ভাৱ আপোনাৰ সৈতে প্ৰকাশ কৰা আজি দেখা যাব কিন্তু নিসংগতাই আপোনাক আজি আগুৰি ধৰিব খুজিব পাৰে গতিকে আপুনি যিমান পাৰে মানুহৰ মাজত সংগৰ মাজত থকাৰ চেষ্টা কৰক দেখিব আপোনাৰ দিনটো সুন্দৰ আৰু শুভদায়কভাৱে পাৰ হ'ব লগতে বিদ্যাত কিন্তু তেওঁলোকৰ আজি শিক্ষাগুৰুৰ লগতে ঘৰৰ জ্যেষ্ঠ ব্যক্তিও আপোনাক কিবা কথা শুনাব পাৰে পঢ়া শুনাৰ ক্ষেত্ৰত বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব ধনুৰাশি ব্যক্তিসকলৰ আজি সুখ সমৃদ্ধিৰে ভৰা এটা ভাল দিন হৈ পৰিব গতিকে আজিৰ দিনটো আপোনাৰ বাবে অতি শুভদায়ক দিন আনক আপ্লুত কৰিবলৈ অত্যাধিক ব্যয় নকৰিব কাৰণ আনক দেখুৱাবলৈ এওঁলোকে বেছি খৰচ কৰাৰ বাবে আপোনাৰ হাতত ধনৰ অভাৱো হ'ব পাৰে অৱশ্যে আপোনালোকৰ মাজত হয়তো কিছুমানে গহনা পাতি ক্ৰয় কৰিবলৈ বিচাৰিব ঘৰুৱা সামগ্ৰী আজি ক্ৰয় কৰিব বিচৰা দেখা যাব এই ধনুৰাশিৰ ব্যক্তিসকলে লগতে আপুনি ভাল পোৱা ব্যক্তিজনৰ লগত আপোনাৰ কঠোৰ মনোভাৱে আপোনাৰ সম্পৰ্কত দূৰত্ব বৃদ্ধি কৰিব পাৰে গতিকে যিগৰাকী ব্যক্তিক আপুনি খুব ভাল পায় তেওঁৰ সৈতে সম্পৰ্কত মধুৰতা আনাৰ আপুনি বিশেষ চেষ্টা কৰিব নহ'লে হয়তো সম্পৰ্কত দূৰত্ব বাঢ়িব পাৰে আজি ৰাত্ৰিৰ ভাগত আপুনি আপোনাৰ পৰিয়ালৰ লোকৰ পৰা অকণমান আঁতৰত থাকিবলৈ আপোনাৰ কিছু মন যাব অৰ্থাৎ ঘৰৰ পৰা বাহিৰত ওলাই যাবলৈ আজি ৰাত্ৰিৰ ভাগত আপোনাৰ মন যাব লগতে চুবুৰীয়াত শুনা কথা বতৰাই হয়তো আপোনাৰ পত্নীৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত হ'বলগীয়াও আপোনাক কৰিব পাৰে অৰ্থাৎ আনৰ কথা শুনি হয়তো এওঁলোকে পত্নীৰ সৈতে আজি কিছু খং কৰিব পাৰে কিছু কাজিয়া পেচাল কৰিব বিচৰাও দেখা যাব গতিকে অকণমান গুৰুত্ব ৰাখিব আজি যিকোনো ধৰ্মীয় স্থানত আপুনি যিমান পাৰে নিজক অংশগ্ৰহণ কৰাৰ চেষ্টা কৰক কাৰণ ধৰ্মীয় স্থানলৈ গ'লে আপোনাৰ খং ৰাগ কমিব আপোনাৰ মনত শান্তি বৃদ্ধি পাব গতিকে সেই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব ৰাখিব অৱশ্যে মনত এই ব্যক্তিসকলৰ আজি নতুন চিন্তাৰ উদয় হোৱাও দেখা যাব বাকী সকলো দিশত হ'ব শিক্ষাটো এওঁলোকে অইন দিনৰ তুলনাত নতুন কথা নজনা কথা শিকিবলৈ আজি আপোনাৰ মন যাব বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব মকৰ ৰাশিৰ ব্যক্তিসকলৰ পৰিয়ালৰ আজি কিছুমান সদস্যৰ ঈৰ্ষা পৰায়ণ স্বভাৱৰ বাবে আপোনাৰ হয়তো অকণমান দিনটো বিৰক্তিকৰ অনুভৱ হ'ব পাৰে নতুবা হঠাৎ খঙৰ মাত্ৰাও বাঢ়িব পাৰে কিন্তু যিমান পাৰে নিজৰ খং নিয়ন্ত্ৰণত ৰাখিব নহ'লে হয়তো পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত আপুনি সক্ষম নহ'ব পাৰে গতিকে নিজৰ খং নিয়ন্ত্ৰণ কৰাৰ আজি প্ৰয়োজনীয়তা আছে আজি মনত ৰাখিব যিটো উন্নত কৰিব নোৱাৰি যিটো সলনি কৰিব নোৱাৰি সেইবোৰ আপুনি মানি লোৱাটোৱে ভাল হ'ব কাৰণ উন্নত কৰিবলৈ গৈ আপুনি হয়তো বিপদত পৰিব পাৰে সলনি কৰিব গ'লেও হয়তো আপোনাৰ বিপদত পৰাৰ সম্ভাৱনা আছে গতিকে যেনেদৰে আছে তেনেদৰে থাকিব দিয়াই ভাল হ'ব লগতে পুৰণি বন্ধু কোনোবাই হয়তো আপোনাৰ পৰা আজি আৰ্থিক সহায় বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে অৱশ্যে তেনে ব্যক্তিক যদি আপুনি ধন দি সহায় কৰে তেতিয়াহ'লে আপোনাৰ আৰ্থিক স্থিতিত কিছু দুৰ্বলতা আহিব পাৰে গতিকে গুৰুত্ব ৰাখিব অকণমান লগতে ভাতৃৰ আপুনি বিশেষ সহায় আজি দিনটোত নিশ্চয় লাভ কৰিব লগতে আজি পাৰস্পৰিক সহযোগিতা পাৰস্পৰিক বুজা পৰাৰ মাজেৰে আজি দিনটো একেলগে যদি আপুনি পাৰ কৰে তেতিয়াহ'লে দেখিব কাম কাজতো আপোনাৰ আজি ভাতৃ ভগ্নীৰ সহায় আপুনি নিশ্চয় লাভ কৰিব আপুনি আপোনজনক হয়তো আপুনি কিবা ক্ষেত্ৰত ক্ষমা কৰি দিবলগীয়া হ'ব পাৰে গতিকে কিবা কাৰণবশতঃ প্ৰিয়জনক ক্ষমা কৰি দিবলগীয়া দিনটোত হ'ব পাৰে দিনটো কিন্তু আপোনাৰ বাবে আজি অত্যন্ত শুভতে দেখা পোৱা গৈছে বিভিন্ন ক্ষেত্ৰত উন্নতি প্ৰগতি আপোনাৰ হোৱা
দেখা যাব। আজি নিজৰ বাবেও কিছু আপুনি সময় অৱশ্যে উলিয়াব লাগিব, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে বেলেগৰ বাবে সময় দিলে হয়তো নিজৰ বাবে সময় সিমান এওঁলোকৰ হাতত নাথাকিব পাৰে। ইয়াৰ উপৰি কোনোবাই আপোনাৰ পত্নীৰ প্ৰতি হয়তো বহু আগ্ৰহ দেখুৱাব পাৰে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে আজি প্ৰিয়জনৰ ওপৰত কিছু গুৰুত্ব ৰাখক। টকাক সিমান গুৰুত্ব নিদিব, কাৰণ ধন টকা পইচাৰ বাবে কেতিয়াবা সম্পৰ্কত দূৰত্ব আহিব ধৰে। গতিকে আপুনি সেইটো সুযোগ নিদিব আৰু সম্বন্ধত মধুৰতা অনাৰ যিমান পাৰে চেষ্টা কৰক। লগতে আজিৰ দিনটোত শিক্ষাত কিন্তু আপুনি আনে নজনা, আনে শিকিব নোৱাৰা কথাবোৰো এই ৰাশি ব্যক্তিসকলে শিক্ষা ক্ষেত্ৰত শিকি উঠা দেখা যাব। গতিকে সোনকালে কথাবোৰ বুজাৰ শিকাৰ আজি ক্ষমতা তেওঁলোকৰ বৃদ্ধি পাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি এটা উন্নত জীৱন যাপনৰ বাবে আপোনাৰ স্বাস্থ্য আৰু ব্যক্তিত্বত যিমান পাৰে উন্নত কৰাৰ চেষ্টা কৰক। স্বাস্থ্যক আপুনি যিমান পাৰে উন্নত কৰক, সিমান আপোনাৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আৰ্থিক উন্নতি আপোনাৰ নিশ্চয় হ'ব। আৰ্থিক ক্ষেত্ৰত আপোনাৰ উন্নতি প্ৰগতি ধন অহাৰ সম্ভাৱনা আজি যথেষ্ট আছে, কিন্তু নিজৰ স্বাস্থ্যৰ আৰু নিজৰ ব্যক্তিত্বৰ আপুনি দিনটোত উন্নত কৰাৰ চেষ্টা কৰক। আজি আপুনি বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব, কাৰণ আপোনাৰ ইতিবাচক মনোভাৱত পৰিয়ালৰ সদস্যসকল কিছু আপ্লুত হৈ পৰিব আৰু অন্য ব্যক্তিও আপোনাৰ আজি কাম বনৰ শলাগ ল'ব, যাৰ বাবে আপুনি বিভিন্ন ধৰণৰ সা সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা আজি যথেষ্ট আছে। ক'ৰবাত নহয় ক'ৰবাত আপুনি ভাল সুবিধা দিনটোত নিশ্চয় লাভ কৰিব। লগতে পুৰণি স্মৃতিবোৰ জীয়াই ৰাখিবলৈ বন্ধুত্ব সতেজ কৰাৰ আজি সময়। গতিকে আপুনি বন্ধুত্বত বিশেষকৈ নতুনত্ব অনাৰ চেষ্টা কৰক। কোনোবা বন্ধুৰ সৈতে আপুনি পুৰণা বন্ধুৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰক। দেখিব বন্ধুত্বটো আজি শুভ হৈ পৰিব। লগতে সমস্যাৰ সৈতে এওঁলোকে দ্ৰুতভাৱে মোকাবিলা কৰাৰ ক্ষমতা এওঁলোকৰ আজি বৃদ্ধি পাব। গতিকে যিকোনো সমস্যাই নাহক কিয় এওঁলোকৰ সন্মুখলৈ সেই সমস্যাবোৰ এওঁলোকে সোনকালে সমাধান কৰিব পাৰিব, যিটো ব্যক্তিত্বৰ বাবে আপুনি আনৰ পৰাও কিছু স্বীকৃতি লাভ কৰিব, আনেও আপোনাক আজি প্ৰশংসা কৰিব। লগতে আপোনাৰ প্ৰিয়জন সঁচাকৈ আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপুনি এই কথা আজি নিজে উপলব্ধি কৰিব পাৰিব। বিগত দিনত হয়তো আপুনি প্ৰিয়জনক সিমান গুৰুত্ব দিয়া নাছিল, কিন্তু আজি আপুনি নিজেই সেই কথাবোৰ অনুভৱ কৰিব যে প্ৰিয়জন আপোনাৰ বাবে কিমান গুৰুত্বপূৰ্ণ। লগতে এই ৰাশি ব্যক্তিসকলে যদি কোনোবা বিশেষ ব্যক্তিৰ জীৱনী পঢ়াৰ চেষ্টা কৰে, তেতিয়াহ'লে এওঁলোকে সেইগৰাকী ব্যক্তিৰ পৰা বিশেষ কিবা নহয় কিবা কথা শিকিব পাৰিব, জানিব পাৰিব। সেইগৰাকী ব্যক্তিৰ প্ৰতি এই ৰাশি ব্যক্তিসকলৰ শ্ৰদ্ধা ভক্তি আজি বাঢ়িব। শিক্ষাত কিন্তু এওঁলোকৰ আজি আগ্ৰহ অকণমান কম হোৱা দেখা যাব। বিশেষকৈ সন্ধিয়াৰ সময়ত এওঁলোকৰ পঢ়াত আগ্ৰহ অকণমান কম হ'ব। লগতে আজি পিতৃ মাতৃৰ মৰম চেনেহ লাভ কৰিব। পিতৃ মাতৃৰ সকলো ক্ষেত্ৰত সকলো পক্ষত আপোনাৰ সৈতে আজি থকা দেখা যাব, আপোনাক ছাপোৰ্ট কৰিব আজি যিকোনো পৰিস্থিতিত। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি অকণমান নিসংগতা হয়তো অনুভৱ কৰিব পাৰে। গতিকে সেই নিসংগতাৰ পৰা ওলাই আহি পৰিয়ালৰ সৈতে কিছু সময় আপুনি অতিবাহিত কৰাৰ চেষ্টা কৰক। অৱশ্যে দীৰ্ঘম্যাদী বিনিয়োগ এৰাই চলি যদি বন্ধু বান্ধৱীৰ সৈতে ওলাই যায়, তেতিয়াহ'লে কিছু সুখৰ মুহূৰ্ত আপুনি অনুভৱ কৰিব পাৰিব। গতিকে আপুনি পৰালৈ আপুনি বিনিয়োগ কৰাৰ পৰা আজিৰ দিনটোত দূৰত থাকিব আৰু বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাৰ চেষ্টা কৰক। দেখিব আপোনাৰ দিনটো আৰু অকণমান শুভ আৰু সুন্দৰময় হৈ পৰিব। লগতে জীৱনসংগীৰ সৈতে ভাল বুজাবুজিত যদি আপোনাৰ হয়, তেতিয়াহ'লে জীৱনত সুখ শান্তি আৰু সমৃদ্ধি আজি বৃদ্ধি পাব। আজি অৱশ্যে যি কৰে সেই কাম বনবোৰ আপুনি চিন্তা চৰ্চা কৰি কৰাৰ চেষ্টা কৰক আৰু কথাবোৰ কওঁতেও আপুনি চিন্তা চৰ্চা কৰি কথা বতৰা কোৱাৰ চেষ্টা কৰক। নহ'লে হয়তো কোনোবা ব্যক্তিয়ে
আপোনাক বেয়া পাব পাৰে কাৰণ তিক্ত কথাই শান্তি ধ্বংস কৰিব আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজতো হয়তো বিভাজনৰ সৃষ্টি কৰিব পাৰে যিকোনো কথা কৈ দিলে গতিকে ভাবি চিন্তি কোৱাৰ চেষ্টা কৰিব অকণমান গুৰুত্ব ৰাখিব লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজকে বুজি পোৱাটো অকণমান প্ৰয়োজন কাৰণ হয়তো আপুনি নিজকে অকণমান দুধুৰ-মুধুৰ ভাৱত ৰাখিব পাৰে গতিকে কি কৰিব কি নকৰিব কি ক'ব কি নক'ব এনে ধৰণৰ দুমুখীয়া হয়তো পৰিস্থিতিত আপুনি পৰিব পাৰে গতিকে অকণমান গুৰুত্ব ৰাখিব ইয়াৰ উপৰিও সময় আপুনি যিমান পাৰে নিজৰ বাবে সময় উলিয়াওক নিজৰ ব্যক্তিত্বক আপুনি যিমান পাৰে সময় দিয়াৰ চেষ্টা কৰক তেতিয়া দেখিব আপুনি নিজক সময় দিলে সকলোৰে বাবে আপুনি সময় উলিয়াব পাৰিব আৰু দিনটো সুন্দৰ আৰু শুভদায়কভাৱে পাৰ হ'ব কোনো অৱশ্যে অচিনাকি ব্যক্তিৰ পৰা আপুনি হয়তো কাজিয়াৰ সৃষ্টি কৰিব পাৰে অৱশ্যে পত্নীৰ সৈতে অচিনাকি ব্যক্তিৰ বাবে হয়তো কাজিয়া পেচালৰ সূত্ৰপাত হ'ব পাৰে মতভেদৰ সৃষ্টিও হ'ব পাৰে গতিকে অচিনাকি ব্যক্তিৰ কথা যিমান পাৰে আপুনি নুশুনিব নিজৰ মতে চলাৰ চেষ্টা কৰিব আজি অফিচৰ বন্ধু বান্ধৱীৰ লগত বেছি সময় কটোৱাটো আপোনাৰ বাবে সিমান ভাল নহয় কাৰণ সেই কথাই হয়তো আপোনাৰ অকণমান পৰিয়ালত বিভাজনৰ সৃষ্টি কৰিব পাৰে বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ